ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ যি নীতি যে ভাৰতবৰ্ষৰ পেট্ৰলত 20% ইথানল প্ৰয়োগ কৰিব, এই নীতিৰ ফলস্বৰূপে দেশৰ কোটি কোটি গাড়ীবিলাক বেয়া হৈ গৈছে। তেওঁলোকে কৈছে যে খেতিয়কক সহায় কৰিবৰ কাৰণে এই কাম কৰিছে, আত্মনিৰ্ভৰশীল হ'বলৈ এই কাম কৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি দেখিবলৈ পাইছোঁ যে 2022 চনৰ আগতে কিনা যিকোনো গাড়ীৰ কোনো মেচিনতে 20% ইথানল ব্যৱহাৰ কৰিলে সেই গাড়ী কেতিয়াও ভাল হৈ নাথাকে। আনহাতে আজিও সংবাদ মাধ্যমত ওলাইছে যে চৰকাৰী এজেন্সিয়ে পৰীক্ষা কৰি পাইছে যে 20% ইথানল যদি পেট্ৰলত মিহলি কৰি দিয়ে তেতিয়াহ'লে অতি কমেও 6% মাইলেজ কমি যায়। সেইকাৰণে গোটেই দেশত আপোনালোকে নিশ্চয় দেখিছে যে গোটেই দেশত গোটেই ভাৰতবৰ্ষত এতিয়া ইথানল মিহলি পেট্ৰল ব্যৱহাৰ কৰাৰ কাৰণে পেট্ৰল ইঞ্জিনযুক্ত গোটেই গাড়ীবিলাক বেয়া হৈ গৈছে, এফালৰ পৰা ধ্বংস হৈ গৈছে, কোটি কোটি মানুহৰ লোকচান হৈছে, ব্যৱসায় বাণিজ্য চব ধ্বংস হৈ গৈছে। আৰু একেটা সময়তে কিন্তু আমি দেখিবলৈ পাইছোঁ যে পেট্ৰলৰ মূল্য ইথানল মিহলালে কমিব বুলি কৈছিলে, পেট্ৰলৰ মূল্য কমা নাই। আপোনালোকে চাওক 2019ত আছিলে 75 টকা, 20ত হ'ল 80 টকা, 21ত হ'ল 95 টকা, 22ত হ'ল 98 টকা, 23ত হ'ল 99 টকা, 24ত হ'ল 100 টকা, 25ত হ'ল 102 টকা 34 পইচা আৰু 26ত হ'ল 106 টকা 94 পইচা। অৰ্থাৎ ইথানল মিহলি কৰাৰ পাছতো পেট্ৰলৰ দাম কমা নাই, অথচ দাম কমিব বুলি কৈছিলে, দাম কমা নাই। গতিকে ইয়াৰ প্ৰতিবাদ কৰিবৰ কাৰণে যে E20 ইথানল 20% পেট্ৰলত মিহলাবই, এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ দুইজন বিধায়কে আজি এনেকৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ স্পষ্ট কথা যে যদি E20 ৰাখিব লাগে লগতে আমাৰ সাধাৰণ পেট্ৰলৰ কাষত ৰাখক। আমি সাধাৰণ পেট্ৰল ভৰাম নে E20 পেট্ৰল ভৰাম, এইটো আমি নিজে সিদ্ধান্ত গ্ৰহণ কৰিম। আমাৰ ইঞ্জিন বেয়া কৰিবৰ কাৰণে, আমাৰ কষ্টৰ টকাৰ আমাৰ গাড়ীখনৰ ইঞ্জিন বেয়া কৰিবৰ কাৰণে আমি কোনো নৰেন্দ্ৰ মোদী আৰু কোনো নীতিন গাডকাৰীক এৰি দিব নোৱাৰো। হয়, এতিয়া পেট্ৰলৰ পাছত ডিজেলতো মিলাবলৈ চেষ্টা কৰিছে। আৰু আপুনি কোৱাৰ নিচিনাকে হয়তো নীতিন গাডকাৰী পৰিয়ালৰ বিজনেছ বৃদ্ধি কৰা কৈছে, কিন্তু মই অকল নীতিন গাডকাৰীৰ পৰিয়ালৰ বিজনেছ বৃদ্ধি কৰিবৰ কাৰণে এই কাম কৰিছে বুলি নাভাবো। এই কাম নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মানুহক লুটিবৰ কাৰণে কৰিছে, এই কাম নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মানুহক লুটিবৰ কাৰণে কৰিছে। আৰু ভাৰতীয় মানুহক লুটিবৰ কাৰণে কৰা আটাইবিলাক প্ৰচেষ্টাৰ ভিতৰত এইটো এটা অত্যন্ত জঘন্য প্ৰচেষ্টা। আৰু সেইকাৰণে মই এই প্ৰচেষ্টা বন্ধ কৰাৰ দাবীত আজি আমি ৰাইজৰ দলৰ দুইজন বিধায়কে এই প্ৰতিবাদ শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন, ভাৰতীয় মানুহক কৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে। এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে। আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে আজি আমি এনেকৈ মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কি কৈছোঁ, আমি কৈছোঁ যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে। আমি কৈছোঁ যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক। একেটা তেল ডিপুতে ইথানল 20 থকা বস্তুও ৰাখক, ইথানল 20ও ৰাখক আৰু লগতে সাধাৰণ পেট্ৰল ৰাখক। মানুহে যদি সাধাৰণ পেট্ৰল কিনিব খোজে সাধাৰণ পেট্ৰল কিনিব, ইথানলযুক্ত পেট্ৰল যদি কিনিব খোজে ইথানলযুক্ত পেট্ৰল কিনিব। আমাক এনেকৈ বাধ্য কৰি, আমাক এনেকৈ লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব। সাবসিডি দিয়া চাউলেৰে ইথানল প্ৰস্তুত কৰিব চিন্তা কৰা হৈছে, গতিকে সাবসিডি চাউলেৰে ইথানল প্ৰস্তুত কৰে তেনেহ'লে মানে মোক এটা কথা কওক, তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো, আমি যিটো মন যায় সেইটো ভৰাম। এনেকৈ আমি দামটো কমিছে নেকি? ইথানলযুক্ত 20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি? বৃদ্ধিহে হৈছে। গতিকে কিয় মানি ল'ম আমি তেওঁলোকৰ কথা? পীযুষ হাজৰিকাই এইবিলাক বুজি চুজি নাপায়। পীযুষ হাজৰিকাৰ মূৰত অকল খালি লাভৰ অংক জড়িত থাকে, লাভ, প্ৰফিট, কেনেকে মালটো উঠাব পাৰে, ওপৰৰ মাল বুলি কেনেকৈ কয় তেওঁ, হয় নে নহয়? এতিয়া পীযুষ হাজৰিকাক ইমান আপোনালোকে ডাঙৰ প্ৰশ্ন নুসুধিব, সৰু সৰু প্ৰশ্ন সুধিব। কালি দেখিছে নাই বিধানসভাত পীযুষ হাজৰিকাই মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে একেবাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.